অসম শ্ৰেণী পঞ্চম অধ্যয়নৰ 5.2 18 নম্বৰ কোৱেশ্চনটো চাবা যদি তুমি চেনেলত নতুন তেনে চেনেলটো সাবস্ক্ৰাইব কৰি লবা চাবা এটা সমান্তৰাল প্ৰগতিৰ চতুৰ্থ আৰু অষ্টম পদ দুটাৰ যোগফল চতুৰ্থ a4 আৰু a8 দিছে 24 আৰু ষষ্ঠম আৰু দশম পদ দুটাৰ যোগফল 44 তো চাবা আমি প্ৰথমে ধৰি লব লাগিব দিলে ধৰা হল ap ৰ প্ৰথম পদে সাধাৰণ অন্তৰ d তো according to কোশ্চেন মতে কৰিম চাবা according to কোশ্চেন কি কৈছে তেওঁলোকে চতুৰ্থ পদ যোগ কি কৈছে তেওঁলোকে অষ্টম মানে a8 ইকুৱেল কিমান 24 বুলি কৈছে চাবা এটা a4 ক আমি এনেকা লিখিব পাৰিম a + 4 - 1 যেটো n হয় এটো ইনটু d এখিনি দিলা প্লাস a8 ক এনেকা লিখিব পৰা a + 8 - 1 into d equal 24 তো চাবা a ইয়াতে ৰাখিবা 4 ৰ পৰা 1 গলে 3 লগত d হৈ যাব প্লাস a থাকিব 8 ৰ পৰা 1 গলে 7 লগত d equal 24 এতিয়া চাবা a কেইটা হৈ আছে দুটায়ে তো 2a দিব প্লাস 3টা d আৰু 7টা d যোগ কৰিলে 10টা d হ'ব equal 24 অলপ সৰু কৰি লও সৰু কৰিলে মানে এই দুটাৰ পৰা কমন লবা এনেকুৱা 2 লৈছা a + 2 দহত 5 বাৰ লগত d equal 24 এটা কাটি দিয়ে ইয়াতে 5d চাবা কাটিলে 2 2ত একবাৰ 4 দুইবাৰ এটো এটা সমীকৰণ পাই গলা যে আকো তেওঁলোকে কৈছে আৰু এটা দিছে এতেকে আৰু এটা তেওঁলোকে দিছে কি যে কৈছে ষষ্ঠম পদ যোগ দশম পদ a10 ইকুৱেল 44 বুলি কৈছে এটো সেম আগৰ নিচিনা ভাঙিব লাগিব তো এটো ডাইৰেক্ট মই কৰি দি আছো a + 6 - 1 into d plus a plus ইয়াতে n আছে 10 - 1 into d equal 44 এখিনি দিলা তাৰপিছত চাবা তুমি ইয়াত a থাকিব 6 ৰ পৰা 1 গলে 5d plus a 10 ৰ পৰা 1 গলে 9d equal 44 ইয়াতে চাবা a কেইটা আছে ইয়াত এটা যোগ হৈ আছে দুটা a তাৰপিছত ইয়াতে d ৰ ঘৰ এটো d ইয়াতে 5টা ইয়াতে 9টা 9 পাছে 14টা d equal 44 এখিনি নিশ্চয় বুজি পাইছা এতিয়া ইয়াতো আগৰ নিচিনাই ইয়াতে কাটি লবা কমন লৈ কাটিবা 2 কমন লবা 2a + 2 14 7 বাৰ লগত d equal 44 এটা 2 লগত এটো কাটি লোৱা a + 7d equal 22 নিশ্চয় এখিনি বুজি পাইছা এখিনি আমি ভাঙি নললে आंसर মিলাব নোৱাৰিম হেকাৰণে এনেকা কৰা হৈছে এতিয়া চাবা এতিয়া আমি সমীকৰণ দুটা বিয়োগ কৰো যেনে সমীকৰণ 1 - সমীকৰণ 2 সমীকৰণ 1 তোমাৰ দিছে a + 5d সমীকৰণ 1 আছে a + 5d minus সমীকৰণ 2 টো ইয়াতে চাই আছে a + 7d কি নিশ্চয় বুজি পাইছে এতিয়া সমীকৰণ 1ত ৰাইট হ্যান্ড সাইডত কি আছে চাবা 12 ইয়াত আছে -22 যেটো বিক কৈছে এখানে মাইনাস হৈছে ইয়াত তো a + 5d minus a plus a minus a plus a minus 7d equal এটা হৰুৰ পৰা ডাঙৰ বিক হ'ব মাইনাস হ'ব তোমাৰ এটা আমি যেহেতু মাইনাসতে পাই যাম ইয়াত 2 ৰ পৰা 2 গলে 0 2 ৰ পৰা 1 গলে 1 এটা চাবা a ক্যান্সেল হৈ যাব তো 5টা d ৰ পৰা 7টা d গলে মাইনাস হ'ব যেটো হৰুৰ পৰা ডাঙৰ গৈছে মাইনাস 2টা d equal -10 এটা চাবা এই মাইনাস ক্যান্সেল হ'ব 2 দহতো ক্যান্সেল কৰিব পাৰিম 2 দহত 5 বাৰ ইয়াতে d কিমান পাই গলো 5 এতিয়া d পাইছো এতিয়া আমাক লাগিব a এতেকে d ৰ মান সমীকৰণ 1 নাইবা 2 বহালে হয় সমীকৰণ 1 নংত বহুৱাই ইয়াত চাবা 2 সমীকৰণ 1ত কি আছে a + 5d equal 12 ইয়াত বহাই দিবা a + 5d d মানে 5 পাইছো equal 12 a ৰাখিবা ইয়াত a plus দিলা লাগিলে 5 5 গুণ 25 equal 12 এ ৰাখিলো ইকুৱেলত ৰাখাৰ লগে লগে যি সংখ্যা থাকিব ইয়াত আহিব এতিয়া 25 ইফালে দিলে
মাইনাছ 25 হ'ব a ইকুৱেল 5ৰ পৰা 2 গ'লে 3 2ৰ পৰা 1 গ'লে 1 মাইনাছত হ'ব ঠিক ইখিনি ওলাইছা এতিয়া আমাক কৈছে ইয়াৰ প্ৰথম তিনিটা পদ ওলাব দিছে তো প্ৰথম তিনিটা পদ ওলোৱাৰ লগে লগে এটা পদটো আমি পায়ে গলো এইটো -13 তাৰপিছত দ্বিতীয় পদ আমি a2 টো ওলাম যেহেতু আমি জানো a2 ওলোৱাৰ নিয়ম a প্লাছ d ইয়াত চাবা a কিমান আছে -13 প্লাছ d d মানে 5 পাইছো ইয়াতে আমি ডাঙৰৰ পৰা যাব ইয়াতে চিনটো থাকি যাব কিন্তু -8 তাৰপিছত আৰু এটা পদ ওলাও a3 a plus 2d a plus 2d চাবা a আছে -13 plus 2 into 5 তো -13 plus 2 5 গুণ 10 বিপ কইলে -3 পাম তো চাবা ইয়াত এটা পদ এইটো হয় এটা এইটো এটা লিখি দিবা এতেকে পদ তিনিটা ক্রমে প্রথমটো লিখিবা -13 -8 -3 এইখিনিয়ে ইয়াত চাবা 19 নম্বৰ কোৱেশ্চনটো কি কৈছে 1995 চনত চন্দনাই 5000 টকা বছৰিকীয়া দৰমহাত চাকৰি আৰম্ভ কৰিলে আৰু প্ৰতি বছৰে 200 টকাকৈ বৃদ্ধি লাভ কৰিলে কোন বছৰত তেওঁ দৰমহা ইমান টকা মানে মুঠ টকা আছে n আছে তোমাৰ ইয়াত n 7000 আছে প্ৰথমটো আছে এই মাজৰটো আমি ধৰিব লাগিব এটো আমি পাই যাম কি হয় চাবা এটা প্ৰথমতে তেওঁ চাকৰি তোমাৰ লগে লগে 5000 টকা পাইছিল তেনলে এক বছৰ পিছত তেওঁ কিন্তু 200 টকা যোগ হৈছিল এক মাহত নহয় এক বছৰ পিছে 200 টকা তেওঁ যোগ হৈছিল ইয়াত চাবা এটো ডি হ'ব কিন্তু 200 টকাটো ডিফাৰেন্স যে সমান 200 টকাকে বাঢ়িছে সমানে বাঢ়িছে মাহৰ পিছে গিভেন ইয়াত চাবা প্ৰথমতে জয়নিংত তেওঁ পাইছিল 5000 টকা তো প্ৰথম এ হ'ব তাৰ পিছত ডি মানে প্ৰতিটো বছৰত 200 কে বৃদ্ধি পায় এটো সেম বৃদ্ধি পায় গৈ থাকিব যে মুঠ পইচা ডাইৰেক্ট যাই কিমান হ'ব লাগিব 7000 টকা কিমান বছৰত হ'ব তাতকে ওপৰত কিন্তু কোৱা নাই সেইকাৰণে আমি ইয়াৰ ওপৰত নকৰো আমি ইয়াতে n উলালে এনসারটো পাই যাম চাবা ইয়াত আমি হুই নালাগে এটা নাও দি কইলে হৈ যাব আমি জানো যে নালাগে দিব an ইকুৱেল a plus n minus 1 into d n আছে ইয়াত চাবা 7 a আছে তোমাৰ 5000 plus n to নাই n এনেকৈ ৰাখি দিবা d আছে তোমাৰ 200 টকা তিয়া 7000 টকা ইয়াত লিখিবা 5000 ইয়াতে লিখি দিলা প্লাস চাবা 200 n পূৰণ কৰিলে 200 লগত n পাবা minus 200 এক গুণ 200 মাইনাসত পাই যাবা এতিয়া চাবা আমি 7000 এতিয়া চাবা 5000 ৰ পৰা 200 বিয়োগ হৈ যাব 5000 ৰ পৰা তোমাৰ 200 বিয়োগ কৰিলে আমি ইয়াত পাই যাম 4800 টকা প্লাস 200 n যেটো n লাগ n বাহিৰত আনিবা মাইনাস হৈ যাব n 200 ইয়াতে 4800 এটো প্লাসত আছিল এটো ইয়াতে আছে প্লাসত এটা প্লাসত আছে ইফালে গলে মাইনাস হ'ব 7000 চাব 200 টু বিপ কৰি দিবা বিপ কৰি উল্টা কৰিবা এনেকা 0 ৰ পৰা 0 0 ৰ পৰা 0 10 ৰ পৰা গলে 2 6 ৰ পৰা গলে 2 মাইনাসত হ'ব যে চাবা যে আমি n টো ৰাখিলো এনেকুৱা n ইয়াতে ৰাখাৰ লগে লগে -2200 তলত থাকিব -200 ফার্স্ট এই 000 কাটিলা এই মাইনাস ক্যান্সেল n ইকুয়াল এই 2 22 কে বাদ যায় 11 বার ঠিক আছে এতেকে আমাক এতে কই দিব লাগিব কিমান বছৰত 7000 টকা হ'ব 11 বছৰ সনটো লাগিলে উল্লেখ কৰি দিবা এতেকে চন্দনাই 11তম বছৰত অৰ্থাৎ দিবা যেটো তেওঁলোকৰ দিছিল 1995 তো 1995 হলে 2006 হ'ব 2006 আমি আৰম্ভ কৰিম 20 নম্বৰটো চাব ৰামচৰণে কোনো এটা বছৰ প্ৰথম সপ্তাহত 5 টকা সঞ্চয় কৰে আৰু প্ৰতি সপ্তাহত সঞ্চয়ৰ ধন ইমান টকাকৈ বঢ়াই গৈ থাকিলে এনতম সপ্তাহত তেওঁৰ সাপ্তাহিক সঞ্চয়ৰ পৰিমাণ ইমান হ'ব তো চাবা এনতম সপ্তাহত মানে মুঠ এইটো n টো দিছে
প্ৰথম সপ্তাহত মানে এইটো তোমাৰ এ আছে তাৰপিছত কিমানকৈ বাঢ়ি গৈ আছে এইটো ষ্টেপ টু ষ্টেপ সেম বাঢ়িব 1.75 এইটো হ'ব ডি ইয়াত ওলাব দিছে এন চাবা ইয়াত আমি 20 নাম্বাৰটো হয় লেট ধৰি ল'বা এ পিৰ প্ৰথম পদ এ সাধাৰণ অন্তৰ ডি according to question কি কৈছে প্ৰথম সপ্তাহত পোৱাৰ লগে লগে তো কি হ'ব এ 5 হ'ব তাৰপিছত প্ৰতিটো সপ্তাহত বাঢ়ে 1.75 একেবাৰে লাষ্ট সপ্তাহত যাই পাই তেওঁ লাষ্টত যাই পাই একেবাৰে 20.75 মুঠতে ইয়াতে আমাক এন ওলাব দিছে চাবা এইখিনি এতিয়া নাও এ এন এ প্লাছ এন মাইনাছ 1 ডি এন আছে তোমাৰ 20.75 এ আছে 5 এন ইয়াত ডি তোমাৰ ডি দিছে 1.75 এই 5ক ইফালে লৈ আহা -5 ইকুৱেল n - 1 ইনটু 1.75 এইখিনি নিশ্চয় বুজি পাইছা এটা প্লাসত আছিল 5 ইফালে আহিলে মাইনাসত হৈ গৈছে এতিয়া এইখিনি বিগ কৰিলে আমি পাম চাবা বিগটো বুজিয়ে পোৱা 0.75 এতিয়া ইয়াতে যেহেতু দশমিকৰ ঘৰ 5ত নাই তেলে ইয়াতে ফাৰ্স্ট ঘৰতে বহিব ফাৰ্স্ট ঘৰত বহিলে তো 5 ডাইৰেক্ট আহিব 7 আহিব ইয়াতে 2 পৰা যাব 5 হ'ব ইয়াত 1 হ'ব এনেকুৱা হ'ব তো চাবা ইয়াত এইখিনি ঠাইনাৰ কাৰণে মই ইয়াত লিখি দিছো 15.75 ইকুৱেল n - 1 ইনটু 1.75 এতিয়া এটো লৈ আহা ইফালে আনিলে আমাৰ কি হ'ব এটো এতিয়া n টো ইয়াতে এনেকা আছে এই চাবা 1 - এনেকুৱা আছে পূৰণ 1.75 ইকুৱেল 15.75 এতিয়া যদি আমি n ইয়াত ৰাখি লওঁ তেলে এটো ইয়াত হৰণ হৈ আছে 1.75 15.75 এটো 5 বাৰ যায় আছে 9 বাৰ যায় আছে চাবা কেনেকৈ হ'ব এতিয়া 1576175 9 ৰে মাৰিলে 9 5 গুণ 5 45 5 হাতে 4 9 7 গুণ 63 আৰু তোমাৰ 4 যোগ কৰিলে হৈ যাব 67 7 হাতে 6 9 গুণ 9 আৰু 6 15 তেতে কাটিলে আমি কিমান পাম n মাইনাস ইয়াত চাবা ইয়াত কাটিলে n - 1 ইকুৱেল 9 এতিয়া n ক ইফালে ৰাখা n + 1 n ইকুৱেল 10 যদি আপুনি তোমালোকে চেনেলত যদি নতুন হয় তেলে চেনেলটো সাবস্ক্ৰাইব কৰিবা কমেন্ট কৰিবা আৰু শেয়াৰ কৰিবলৈ নাপাহৰিবা